তামুলপুৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰীশংকৰ শৰণীয়া কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচনত শেষ হাঁহি গৌৰীশংকৰ শৰণীয়াই মাৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে। কোকৰাঝাৰ সমষ্টিৰ ৰাইজে বিজেপি UPPL তথা বৰ্তমানৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ বিকল্প বিচাৰিছে। সেয়েহে ইয়াৰ ভোটাৰ ৰাইজে তেওঁক আদৰি ল'ব বুলি দৃঢ় বিশ্বাসী গৌৰীশংকৰ শৰণীয়া। অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ নেতৃত্বই মোক 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আৰু সেই মৰ্মে মই বিগত প্ৰায় এমাহ ধৰি কোকৰাঝাৰ লোকসভা সমষ্টিত ফুৰিছোঁ আছোঁ। ইয়াৰ আগতে এবছৰ পৰাই আছোঁ আচলতে, কিন্তু তৃণমূলৰ প্ৰাৰ্থী হিচাপে প্ৰজেক্টেড প্ৰাৰ্থী হিচাপে মই 1 মাহৰ পৰা আছোঁ। থকাৰ পিছত দেখা পালোঁ বিভিন্ন মানুহে কিন্তু ভালভাৱে আদৰণি জনাইছে আৰু বিকল্প এটা বিচাৰিছে। বিকল্প বিচাৰিছে BPFৰ পৰা, বিকল্প বিচাৰিছে UPPLৰ পৰা, বিকল্প বিচাৰিছে আমাৰ বৰ্তমানৰ সাংসদ নৱশৰণীয়াৰ পৰা। আৰু বিকল্প হিচাপে মই ভাবোঁ TMCৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আমাক তাৰ ভোটাৰ জনসাধাৰণে আঁকোৱালি ল'ব, এইটো মোৰ দৃঢ় বিশ্বাস আৰু সেইটোৱে মই অনুভৱ কৰিছোঁ ঘূৰি পেলাই। বিগত সময়ছোৱাত নৱকুমাৰ তেওঁলোকৰ পাৰ্টিত হাই প্ৰফাইল নেতা আছে, UPPLত আছে, BPFত আছে, BJPও ছাপোৰ্ট কৰি আছে UPPLক, নেতা আছে, কিন্তু প্ৰাৰ্থী দুজন হাই প্ৰফাইলত মই মানি নলওঁ। কাৰণ তেওঁলোকে যদি হাই প্ৰফাইল হয়, ময়ো হাই প্ৰফাইল হয়। ইছ্যুটো যথেষ্ট আছে। মই অকল কোকৰাঝাৰ লোকসভা সমষ্টিৰ কথাই ক'ব বিচৰা নাই। BTRত এনেকুৱা কিছুমান মেজৰ ইছ্যু আছে যিবিলাক ইছ্যু কিয় সমাধান কৰা নাই ৰাজনৈতিক দলবিলাকে মই ভাবি নাপাওঁ। ঘূৰি গম পাইছোঁ ইয়াত মেইন ইছ্যু হৈছে ভূমিৰ অধিকাৰ। 22 লক্ষ জনতাৰ ভূমিৰ অধিকাৰ নাই। ঠিক তেনেদৰে ৰাজনৈতিক অধিকাৰ। আপোনাৰ সামান্য উদাহৰণ দিওঁ, কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰায় 16 লাখ ভোটাৰ আছে, তাৰে ভিতৰত প্ৰায় 6,20,000 ভোটাৰ ST, বাকীখিনি নন ST। কিন্তু 16 লাখ ভোটাৰে বাকী 10 লাখ ভোটাৰক বিগত বহুত বছৰ ধৰি শাসন কৰি আছে। তাৰ মানুহ ক্ষোভিত হৈ আছে, যাৰ বিনিময়ত বিগত 2টা টাৰ্মছত হীৰা শৰণীয়াই সেই ইছ্যুটো লৈ পেলাই জয়ী হ'ব পাৰিছিল। কিন্তু হীৰা শৰণীয়াৰ ওপৰত যিটো দেখিলোঁ, জনসাধাৰণে অত্যন্ত ক্ষুব্ধ হৈ আছে। কি কাৰণ ক্ষুব্ধ হৈ আছে আপোনালোকেও জানে, তাৰ ভোটাৰ ৰাইজেও জানে। গতিকে বিকল্প বিচাৰিছে। মই ভাবোঁ UPPL, নৱশৰণীয়া আৰু BPFৰ যি কেণ্ডিডেট আছে তাৰ বিকল্প হিচাপে, তেওঁলোকৰ বিকল্প হিচাপে মোক ৰাইজে আঁকোৱালি ল'ব। কেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাব আপুনি? এটা পাৰ্টিৰ এটা গাইডলাইন থাকিব, পাৰ্টিৰ গাইডলাইন মতে চলাম। মই এটা ভাবিছোঁ যিকোনো প্ৰকাৰে BTR কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা BTRৰ পৰা বড়ো অবৰ সংঘাতটো আমি নিৰ্মূল কৰিব লাগিব। এইকাৰণে লাগিব বড়ো অবৰ সংঘাতটো নিৰ্মূল কৰিবলৈ যদি আমি শান্তিৰে বসবাস কৰিব পাৰোঁ, তেনেহ'লে ইয়াত আদৰ্শ BTC হ'ব পাৰে, BTR হ'ব পাৰে। যদি শান্তি নাথাকে তেতিয়াহ'লে ইয়াত কেতিয়াও আদৰ্শ BTR হ'ব নোৱাৰে। কিন্তু শান্তি বাহাল ৰাখিবলৈ হ'লে, বড়ো অবৰ সংঘাতটো নিৰ্মূল কৰিবলৈ হ'লে যিখিনি অধিকাৰ মই আগতে কৈছোঁ, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, খোৱাপানীৰ সমস্যা, হাতী মানুহৰ সংঘাত, ভোটাৰৰ সমস্যা, NRCৰ সমস্যা বা অন্যান্য আনুষংগিক যিবিলাক মেজৰ সমস্যা, এইবিলাক সমাধান কৰাৰ পিছতহে বড়ো অবৰৰ সংঘাতটো নিৰ্মূল হ'ব পাৰে। আৰু তেতিয়া BTRত শান্তি আহিব আৰু তেতিয়া বড়ো পলিটিক্সটোৰ এটা উত্থান ঘটিব। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।